নমস্কাৰ সমূহ অসমবাসীলৈ মোৰ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিলো মই শ্ৰী অভিজিত গগৈ পিতা মৃত হৰিচন্দ্ৰ গগৈ ঘৰ মোৰ মৰাণত জিলা ডিব্ৰুগড় মই 2012 চনত চেন্নাই এছআৰএম ইউনিভাৰ্চিটিৰ পৰা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত স্নাতক ডিগ্ৰী লৈ সেই সময়তে 2012 চনৰ পৰা হিটাচি নামৰ এটা কোম্পানীত নিজকে কৰ্মৰত কৰাই আছিলো এজন সফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে তাৰ সমপৰ্যায়কৈ মই MBA এটা কোৰ্স কৰিলো বাংগালোৰ বিজনেছ স্কুল এণ্ড মেনেজমেন্টৰ পৰা তাৰ পিছতে মই কৰ্মসূত্ৰে বিভিন্ন ঠাইলৈ গৈছিলো যেনে সিংগাপুৰ অষ্ট্ৰেলিয়া মালয়েছিয়া শেহতীয়াকৈ মোৰ শেষৰ কাৰ্যকাল আছিল বাংগালোৰৰ SAP টেকনলজি এজন সিনিয়ৰ সফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কিন্তু আজি সেই ক্ষেত্ৰখন বাদ দি মই বৈপ্লৱিক সংগঠনলৈ গুচি আহিলো নিজকে নিয়োজিত কৰিলো বৈপ্লৱিক সংগঠনত আজি মই বৈপ্লৱিক সংগঠনলৈ কিয় আহিলো তাৰ বিষয়ে দুই এটা কথা আপোনালোকক অৱগত কৰিব বিচাৰো অসমৰ প্ৰেক্ষাপটত যদি আজি চাও যি হৈ আছে এয়া হতাই দুৰ্ভাগ্যজনক অসমীয়া জাতিটোৰ বাবে অসমীয়া জাতি আজি সংকটৰ গৰাহত আমি কাক আস্থাত লম বিভিন্ন ধৰণৰ নিৰস্ত সংগঠন অসমত আছে যদিও সেই সংগঠনসমূহক আমি আজিলৈকে আস্থাত লব পৰা নাই তাৰ কাৰণসমূহ নিশ্চয় আপোনালোকে জানে সংগঠনসমূহ কেৱল ভৱিষ্যতৰ ৰাজনৈতিক নেতা বনোৱা একোটা কাৰখানা মাথোন তাতোতকৈ বেছি একো নহয় এই চেগতে মই নৱপ্ৰজন্মৰ সেইসকল সকলো সেনানীক সেইসকল সকলো নৱপ্ৰজন্মক মই মোৰ ফালৰ পৰা আহ্বান জনাও যাতে তেওঁলোকেও জাতিটোৰ বাবে কিবা এটা ভাবক আৰু যি জাতীয়তাবাদ মনত আছে সেই ভাবখিনি মনতে গুপুতে নাৰাখি মোৰ দৰে তেওঁলোকো আহক আমাৰ ওচৰলৈ সংগঠনৰ সৈতে আমাৰ যি বৈপ্লৱিক সংগঠন তাত নিয়োজিত কৰক নিজকে জাতিটোৰ স্বাৰ্থত আজি যদি আমি এনেকৈ ওলাই নাহো তেতিয়া আমাৰ হকে আন কোনো নাহে এদিন আমি এনেকৈ শেষ হৈ যাম উদাহৰণস্বৰূপে আমাৰ সুবুৰীয়া ৰাজ্য ত্ৰিপুৰা আছে তেনেকৈ আমেৰিকাৰ দৰে কি কয় আপোনাৰ দেশসমূহতো তাৰ যিবিলাক খিলঞ্জীয়া মানুহ আজি অস্তিত্বহীন আমি তেনেকুৱা এটা অস্তিত্বহীন জাতি হ'ব নিবিচাৰো সেইকাৰণে নৱপ্ৰজন্মক মোৰ ফালৰ পৰা মই আহ্বান জনাও তেওঁলোকো যাতে আমাৰ বৈপ্লৱিক সংগ্ৰামখনত নিজকে নিয়োজিত কৰি জাতিটোৰ স্বাৰ্থত এখোজ আগবাঢ়ি আহে এইখিনিতে মই সেইসকল পিতৃ মাতৃকো মই আজি এই মঞ্চৰ পৰাই ক'ব বিচাৰো মোৰ পিতৃ মাতৃয়েও হয়তো ভবা নাছিল যে মই এনেকৈ ওলাই আহিম আৰু আপুনিও হয়তো ভবা নাই আপোনাৰ মনত যদি কিবা অলপ হলেও জাতীয় চেতনা আছে তাক আপুনি গুপুতে নাৰাখি প্ৰকাশ কৰক ৰাষ্ট্ৰযন্ত্ৰলৈ আপুনি ভয় নকৰিব যেনেকৈ মই ভয় কৰা নাই মোৰ দৰে সহস্ৰজনে ভয় কৰা নাই আপুনি আজি ভয় কৰাৰ পৰিণাম আপোনাৰ পুত্ৰই কিন্তু এটা বেলেগ এটা দিশত লৈ যাব যাৰ কাৰণে আজি মোৰ মাতৃৰ নিচিনা আপুনিও এদিন কান্দোনত ভাগি পৰিব তেনেকুৱা এটা পৰ্যায় যাতে নাহে তাৰ কাৰণে আপোনাৰ জাতীয় চেতনাক আপুনি উদ্গীৰণ কৰক আপুনি বহিঃপ্ৰকাশ কৰক ৰাষ্ট্ৰৰ বিৰুদ্ধে শোষণৰ বিৰুদ্ধে বঞ্চিতৰ বিৰুদ্ধে আমাৰ বাবে আমাৰ বৈপ্লৱিক সংগঠন সদায় অমৰ সদায় জিন্দাবাদ আলফা স্বাধীন জিন্দাবাদ জয় আই অসম